সকল আপোনালোকে চাইছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি শিক্ষক নিযুক্তিৰ লগত জড়িত এটি বিশেষ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম তো আজিৰ দিনটোত এটি নোটিফিকেশন দেখুৱাম যেটো আছিল একচুয়ালি বহু আগত 30 সেপ্টেম্বৰ 2023 অৰ্থাৎ সেপ্টেম্বৰ মাহৰ 30 তাৰিখ 2023 চনৰ এটো এটা লেটাৰ আছিল যি লেটাৰটো পঠিয়াইছিলে ফ্ৰম ইয়াতে চাব ফ্ৰম অমৰজ্যোতি ব্ৰহ্ম এসিএস সেক্ৰেটাৰী বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু লগতে আছিল টু কালৈ পঠিয়াইছিলে ইয়াতে চাব আপোনালোকে দ্য প্ৰিন্সিপাল সেক্ৰেটাৰী ওয়েলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্ট টু দ্য গভৰ্ণমেণ্ট অফ আসাম দিছপুৰ গুৱাহাটী 6 তো বিষয়টো আছিল প্ৰপ'জাল ফৰ ফাইনেন্সিয়েল এসআইইউ স্যাংশনৰ কাৰণে এটি লেটাৰ পাবলিশ কৰিছিলে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিস্ট্ৰিক্টৰ বাবে তো বন্ধুসকল ইতিমধ্যে যেটো ৰিক্ৰুটমেন্ট চলিলে 1216 পোষ্টৰ যেটো এসআইইউ আছিল তাৰে মাজত যিসকল প্ৰাৰ্থীয়ে 99 ৰ কিছু প্ৰাৰ্থী আছিল তেখেতসকলৰ খিনি কাটি প্লাই বৰ্তমানে 900 সামথিং পোষ্টত যেটো ইতিমধ্যে দি দিলে পোষ্টখিনি মানে এপইন্টমেন্ট লেটাৰ দি দিলে তো তার পিছতে এই যেটো 1216 আছিল তার পিছতে কিন্তু এটোৰ কাৰণে এপ্ৰুভেল বিচাৰিছিলে এই লেটাৰখন দিছিলে কিন্তু বৰ্তমানলৈকে ইয়াৰ এসআইইউ স্যাংশন হোৱা নাই তো অতি সোনকালে ইয়াৰ এসআইইউ স্যাংশন হোৱাৰ পূৰ্ণতা সম্ভাৱনা আছে তো চাওক এইখিনি যদি স্যাংশন হৈ যায় তেনেহলে নতুনকে বিটিআৰত পুনৰবাৰ আপোনালোকে এটি এডভাইসমেন্ট দেখা পাব যি এডভাইসমেন্টত পোষ্টৰ সংখ্যা আপোনালোকে দেখা পাব ইয়াতে চাব আমি ইয়াতে উল্লেখ কৰা আছে এলপি আৰু ইউপিৰ বাবে ক্যাটাগৰী আছে এলপি আৰু এমই যত এলপিৰ কাৰণে 445 আৰু এমইৰ কাৰণে আছে 222 অৰ্থাৎ 667 ৰ কাৰণে এসআইইউ স্যাংশনৰ বাবে মানে এখিনি লেটাৰ পঠোৱা হৈছিল তো বন্ধুসকল ইয়াতে আপোনালোকে চাব হয়তো যে এটো বহু আগৰ লেটাৰ হয় বহু আগৰ লেটাৰ কিন্তু ইয়াৰ এসআইইউ এতিয়ালৈকে স্যাংশন হোৱা নাই আৰু যেটো স্যাংশন হোৱাৰ পূৰ্ণ এটা সম্ভাৱনা আছে অতি সোনকালে এখিনিৰ স্যাংশন হ'ব আৰু এখিনি স্যাংশন হোৱাৰ লগে লগে নতুনকে বিটিআৰত আপোনালোকে এলপি আৰু এমইৰ বাবে এটি বিজ্ঞাপন পাবলিশ হোৱা দেখা পাব যত স্যাংশন হোৱা পোষ্ট 667 টাৰ কাৰণে আবেদন আছিল ইয়াৰ পৰা পোষ্ট বৃদ্ধি হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা থাকিব তো বন্ধুসকল যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে বিটিআৰৰ ৰিক্ৰুটমেন্টত খুব কম সংখ্যক মাৰ্কৰ বাবে বা পইণ্টৰ কাৰণে তেখেতসকলে এতিয়ালৈকে চাকৰি এটা পাবলৈ সক্ষম হোৱা নাই অলপ কম নম্বৰ থকাৰ বাবে যিসকলে ইয়াৰ এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাদ পৰিলে তেখেতসকলৰ বাবে নিশ্চয়কৈ এটা ভাল খবৰ হ'ব গৈ আছে তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই খবৰটো জনাবলৈ চেষ্টা কৰিলো ভাল পাই নিশ্চয়কৈ লাইক কৰিব যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব